DLED এণ্ট্ৰেন্স এক্সামত ইংলিছ বিষয়ৰ কি প্ৰশ্ন আহে আগতে অহা বিভিন্ন প্ৰশ্নৰ সৈতে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইংলিছৰ প্ৰতি বছৰে আহি থকা এটা প্ৰশ্ন হৈছে কাৰেক্ট টেন্স। কাৰেক্ট টেন্সৰ পৰা এটা প্ৰশ্ন অহা দেখা যায়। আগতে অহা কেইটামান কাৰেক্ট টেন্স দিছোঁ, আপোনালোকে চাব। দ্য ট্ৰেইন লিভ বিফৰ উই ৰিচ দ্য ষ্টেচন। ইয়াৰ এনচাৰ হ'ব হেড লিভড। 2 নম্বৰ, এট ডেট টাইম হি ৰাইটিং এ নভেল ফৰ 2 months। ইয়াৰ এনচাৰ হ'ব হেড বিন ৰাইটিং। অপশ্যনত থাকিব, আপোনালোকে অপশ্যনৰ পৰাই বাচিব লাগিব। 3 নম্বৰ, আই উইচ আই বি দ্য প্ৰাইম মিনিষ্টাৰ। ইয়াৰ এনচাৰ হ'ব ৱেৰ। 4th, হুৱেন হি ৰিচ দ্য ষ্টেচন দ্য ট্ৰেইন ষ্টাৰ্ট। ইয়াৰ এনচাৰ হ'ব হেড ষ্টাৰ্টেড। 5 নম্বৰ, আনঅথৰাইজ হাটছ ডিমলিছ ইন ছাম পাৰ্ট অফ আছাম। ইয়াৰ এনচাৰ হ'ব ৱেৰ ডেমলিছড। আৰু তাৰপিছত প্ৰতি বছৰে পৰীক্ষাত অহা এটা প্ৰশ্ন হৈছে প্ৰিপজিশ্যন। আগতে অহা কেইটামান প্ৰিপজিশ্যন হৈছে 1 নম্বৰ, ৰাইচ চেলছ কুইণ্টেল। এনচাৰ বাই। 2 নম্বৰ, আই এম এংগ্ৰি ডেছ হিজ ফেইলাৰ। এনচাৰ এট। 3, টিবেট ইজ ডেছ দ্য নৰ্থ অফ ইণ্ডিয়া। এনচাৰ 2। 4, আই হেভ ইটেন নাথিং য়েষ্টাৰডে। Answer since. 5, his home is within a mile dash the town. Answer of. He is good mathematics. ইয়াৰ এনচাৰ হ'ব 8। পৰীক্ষাত প্ৰতি বছৰে অহা এটা প্ৰশ্ন হৈছে ভইচ। ভইচ কমেও 2টা বা এটা অহা দেখাই যায়, গতিকে আপোনালোকে ভালকৈ ভইচকেইটা চাব। আগতে অহা ভইচ কেইটামান হৈছে 1 নম্বৰ, এ লেটাৰ ইজ বিং ৰিটেন বাই মি। ইয়াৰ এনচাৰ হ'ব আই এম ৰাইটিং এ লেটাৰ। 2 নম্বৰ, দ্য মাছন ইজ বিল্ডিং দ্য ৱাল। আপোনাৰ কেতিয়াবা এক্টিভৰ পৰা পেছিভ কৰিব দিয়ে, কেতিয়াবা পেছিভৰ পৰা এক্টিভ কৰিব দিয়ে। ইয়াৰ এনচাৰ হ'ব দ্য ৱাল ইজ বিং বিল্ড বাই দ্য মাছন। 3 নম্বৰ, দ্য গভৰ্ণৰ গেভ হিম এ ৰিৱাৰ্ড। ইয়াৰ এনচাৰ হ'ব হি ৱাজ গিভেন এ ৰিৱাৰ্ড বাই দ্য গভৰ্ণৰ। 4, আই ৱাজ মাছ ছাৰপ্ৰাইজ এট হিজ বিহেভিয়াৰ। এনচাৰ হিজ বিহেভিয়াৰ ছাৰপ্ৰাইজ মি মাছ। অপশ্যনত থাকিব, আপোনালোকে অপশ্যনবোৰ ভালকৈ মন কৰিব, তেতিয়াই এনচাৰটো কৰিবলৈ সক্ষম হ'ব। পৰীক্ষাত আৰু এটা অহা প্ৰশ্ন হৈছে নেৰেশ্যন। নেৰেশ্যনৰ পৰা প্ৰতি বছৰে প্ৰশ্ন অহা দেখা যায়। আগতে অহা কেইটামান নেৰেশ্যন লৈ আহিছোঁ, এই প্ৰশ্নকেইটা চাব আপোনালোকে। 1 নম্বৰ প্ৰশ্ন, চি ছেড আই এম গয়িং টু কিটচেন। এইটো আমি কৰিলে হ'ব চি ছেড ডেট চি ৱাজ গয়িং টু কিটচেন। 2 নম্বৰ, দ্য টিচাৰ ছেড টু মি ইউ আৰ ৰং। ইয়াৰ এনচাৰ হ'ব দ্য টিচাৰ ট'ল্ড মি ডেট আই ৱাজ ৰং। 3 নম্বৰ, চি ছেড আই মিট মাই মাদাৰ য়েষ্টাৰডে। ইয়াৰ এনচাৰ হ'ব চি ছেড ডেট চি হেড মিট হাৰ মাদাৰ দ্য প্ৰিভিয়াছ ডে। কেতিয়াবা ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব আহে, কেতিয়াবা ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিব আহে। 4 নম্বৰ, ৰাম ছেড আই উইল ষ্টাডি দ্য বুক। এনচাৰ ৰাম ছেড ডেট হি উড ষ্টাডি দ্য বুক। ইয়াৰ লগতে কিছুমান চিননিমছো অহা পৰীক্ষাত দেখা যায়। আগতে অহা কেইটামান চিননিমছ হৈছে পণ্ডাৰ মানে থিং, ফাষ্ট মানে কুইকলি, বিউটিফুল মানে প্ৰিটি। পৰীক্ষাত আৰু অপজিট ৱৰ্ড অহাও দেখা যায়। আগতে অহা কেইটামান অপজিট ৱৰ্ড হৈছে অপটিমিষ্টিক, ইয়াৰ এনচাৰ হ'ব পেছিমিষ্টিক, এবাণ্ডণ্ট, স্কাৰ্ছ, এক্সট্ৰাভেগেণ্ট, ইনএক্সপেঞ্চিভ, হেষ্ট, ডিলে, ষ্ট্ৰেট, ক্ৰুক। এইকেইটা অপজিট ৱৰ্ড আগতে পৰীক্ষাত অহা, গতিকে আপোনালোকে অপজিট ৱৰ্ডকেইটাও চাব। মই ইয়াত যিবোৰ শব্দ দিছোঁ সেইবোৰ কিন্তু অপশ্যনত থকাহে, ইয়াৰ উত্তৰ বেলেগ বেলেগো হ'ব পাৰে। পৰীক্ষাত অহা আৰু এটা টপিক কাৰেক্ট স্পেল। আপোনাৰ কিছুমান শব্দ ভুলকৈ দি থোৱা থাকে আৰু কিছুমান শুদ্ধকৈ, শুদ্ধবোৰ বাচিব লাগে। আগতে অহা কেইটামান শব্দ হৈছে এনেকুৱা বিউৰ'কেচি, এছেম্বলি, ডায়েৰিয়া। এইকেইটাৰ শব্দ আপোনাৰ স্পেলিংবোৰ দিছিলে, স্পেলিংবোৰ শুদ্ধকৈ লিখিব লাগে, গতিকে এনেকুৱা 2-এটাও অহা দেখা যায়। পৰীক্ষাত আৰু এটা বস্তু আহে এডভাৰ্ব। আপোনাৰ এনেকুৱা প্ৰশ্ন কিছুমান আহে। আগতে অহা কেইটামান প্ৰশ্ন হৈছে চি এৰাইভ লেট ইন দ্য মৰ্ণিং ইজ। ইয়াত যিটো লেট হয়, লেটটো কি এডভাৰ্ব হৈ আহিছিলে? ইয়াৰ এনচাৰটো হ'ব এডভাৰ্ব অফ টাইম। তেনেকৈ আপোনাৰ য়েষ্টাৰডেটো কি এডভাৰ্ব হৈ আহিছিলে? য়েষ্টাৰডেটো এডভাৰ্ব অফ টাইমেই হয়। আৰু এটা আহিছিলে আই এম এক্সট্ৰিমলি চৰি ফৰ দিছ। ইয়াত এক্সট্ৰিমলিটো কি হৈ আহিছিলে? কি এডভাৰ্ব? এইটো হ'ব এডভাৰ্ব অফ ডিগ্ৰী।
পৰীক্ষাত আৰু এটা অহা প্ৰশ্ন হৈছে টাইপ অফ চেণ্টেন্স। এনেকুৱা এটা প্ৰশ্ন আহিছিলে, হোৱাট এ চেঞ্জিং চাইট ইট ইজ। ইয়াত এইটো কি চেণ্টেন্স আহিছিলে? আমি এইটো সকলোৱে গমেই পাম, যিহেতু ইয়াত এক্সক্লেমেটৰী চিনটো আছে, গতিকে এইটো এক্সক্লেমেটৰী চেণ্টেন্স। তেনেকৈ আপোনালোকে বাকী চেণ্টেন্সৰ টাইপবোৰ চাব, যেনে ইণ্ট্ৰগেটিভ, অপটেটিভ। পৰীক্ষাত আৰু এটা আহে পাষ্ট ফৰ্ম। কিছুমান শব্দ দি দিয়ে যাৰ পাষ্ট ফৰ্ম লিখিব আহে। আগতে অহা এটা পাষ্ট ফৰ্ম হৈছে শ্লাইড, যাৰ পাষ্ট ফৰ্মটো আহিছিলে, ইয়াৰ এনচাৰ হ'ব চিলিড। পৰীক্ষাত আৰু এটা বস্তু আহে কালেক্টিভ নাউন, গতিকে আপোনালোকে কালেক্টিভ নাউনখিনি চাব, মই তলত দিয়া। ইয়াৰ পৰা পৰীক্ষাত আহিব বুলি ভাবিছোঁ। যদি ভিডিঅ'টোৰ পৰা উপকৃত হ'ল, লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।